হাজবেণ্ড নোহোৱাকৈ পাৰ কৰা এটা দিন। ৰাতিপুৱা উঠি বনাইছোঁ মটৰ পোলাও। মাহীহঁত যিহেতুকে আছে ঘৰত, মাহীহঁতে বেটাহঁতক চাইছে, সেইকাৰণে মই অকণমান আজৰি পাই বোলো জলপানটো আজি বনাওঁ, নহ'লে জলপান বনাবলৈ সময় নাপাওঁ। আজি যিহেতু সময় পাইছোঁ, লগতে মই যিহেতু বনাই ভাল পাওঁ, সেইটো কাৰণে মই বেলেগ কামতকৈ বনোৱাটোত বেছি গুৰুত্ব দিওঁ আৰু বেলেগ এটা কাম এৰিও বনোৱা কামটো কৰিব পাৰোঁ। মটৰকেইটা মই বইল কৰি লোৱা নাই, কেঁচাকৈ লৈছোঁ। এইফালে পিঁয়াজ ভাজিলোঁ অকণমান চেনি দি, তাৰপিছত দিলোঁ আদা নহৰু, আৰু তাৰপিছত মটৰ যে তিয়াই থৈছিলোঁ সেয়া দি দিলোঁ। তাৰপিছত এতিয়া দিছোঁ মই চাউল, আৰু চাউলখিনি দি অকণমান সময় ভাজিম। পোলাও বুলি ক'লে ভজাৰ ওপৰতে খাবলৈ টেষ্টি হয়। আৰু ভজাৰ পিছত মই দি দিলোঁ আন্দাজমতে পানী, আৰু মটৰ পোলাও হৈ গ'ল, চবেই খালে। এয়া মোৰ খায়ো শেষ হ'বলৈ হ'ল, তাৰপিছতে ভিডিঅ' কৰিবলৈ দিছোঁ মই। আৰু এটা কোচত লৈ মই খাই আছোঁ, আৰু এটা শুই আছে। চাওক একদম ধুনীয়াকৈ কাটি হৈ কিনি শুই আছে, আৰু এটাক মই কোচতে লৈ আছোঁ। আৰু এয়া এইফালে হৈ গ'ল দুপৰীয়া সময়। এতিয়া মই খাই আছোঁ আম। এতিয়াও এটা কোচত আছে, এটা শুই আছে, আৰু মোৰ খাবলৈ মন গ'ল আম। মাহী আনিছিলে, এতিয়া মই আম খাইছোঁ। আমটো যে ইমানেই মিঠা আছিলে ন খাবৰ কাৰণে, আৰু ইমান যে গৰম পৰিছিলে এইকেইদিন নহয়, বাপৰে। এয়া চাওক গধূলি সময়ত ৰুমটো পূৰা আন্ধাৰ কৰি দিছোঁ, ইমানেই গৰম মানে, আৰু ঘামি মেলি অৱস্থা নাই। ৰুমটো আন্ধাৰ কৰি দিলে অকণমান মানে ঠাণ্ডা ঠাণ্ডা লাগে, সেইটো কাৰণে ৰুমটো আন্ধাৰ কৰি দিছোঁ। তাৰপিছত আজি থাকিবলৈ আহিছে আমাৰ ঘৰলৈ পিংকি মাহী, মিলি মাহীটো আছে, পিংকি মাহী আহিছে। আৰু এতিয়া পিংকি মাহী আহিয়ে তাহাঁতৰ মুখ ভাঙি আছে। আৰু এয়া আমি ৰাতি ভাত পানী খাই বৈ হ'ল, খোৱাৰ পিছত এয়া চব আগফালে বহি আছে, তাকে অকণমান বোলো ৰেকৰ্ড কৰি লওঁ। এতিয়া ঘৰত মানুহ, আৰু হাজবেণ্ড থাকিলে কোনোৱে নাথাকে, আমি অকলে থাকোঁ। আৰু এয়া ইদিনাখন ৰাতিপুৱা, মানে নেক্সট ডে ৰাতিপুৱা, এয়া আজি মাহীয়ে বনাইছে খিচিৰি, কাৰণ মই বেটাহঁতৰ লগত পূৰা লাগি আছোঁ। ৰাতিটো পূৰা হোৱা নহ'লে যে, একেবাৰে গৰমত দুটা ল'ৰা শুবই নোৱাৰিলে। ৰাতিপুৱা সময়ত অকণমান বতাহ নিচিনা মাৰিছিলে, তেতিয়া অকণমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা হ'ল, আৰু তেতিয়াহে আমি ল'ৰা আৰু মাক শুইছোঁ মানে। আৰু এইফালে দুপৰীয়াৰ কাৰণে ভাজিও পাতি দিলে। আৰু পিংকি মাহী থাকিলে মোৰ একেবাৰে চিন্তা নাথাকে, কাৰণ পিংকি মাহীয়ে বিৰাট জাজ মাৰিব পাৰে, গম পায়নে। এতিয়া দুয়োটা বেটাকে ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ ৰেডি কৰি দিছে। আৰু এইফালে আমি এতিয়া খাব লৈছোঁ খিচিৰি বনালে মিলি মাহীয়ে। মোৰ একদম বেলেগ আৰাম হৈছে, আৰু দুজনী মাহী দুইফালে কাম কৰি আছে, আৰু মই ধুনীয়াকৈ আছোঁ বেটাহঁতৰ লগত। আৰু খিচিৰি খাই বৈ মই ফ্ৰেছ এন আপ হৈ আহিলোঁ, গা পা ধুই ল'লোঁ। আৰু এতিয়া মই অকণমান মইশ্চাৰাইজাৰ লগাইছোঁ, যিহেতু দিনটো একেবাৰে সময় নাপাওঁ, সেয়া গা ধুই অকণমান লগাই লওঁ। তাৰপিছত আইব্ৰ' অকণমান আঁকি লওঁ, আৰু মোৰ চাওক চকু তলটো পূৰা ক'লা হৈ গৈছে, মানে টোপনি ক্ষতি ন। বেটাহঁত জন্ম হোৱাটো হোৱাই নাই আজিলৈকে, বাকী জন্ম হোৱাৰ আগতো ৰাতি মই শুব পৰা নাছিলোঁ, কিয়নো মানে ভৰিবোৰ ফুলি গৈছিলে ন, সেইকাৰণে। আৰু এই অকণমান লিপষ্টিকো লগাই লৈছোঁ দেই। আৰু এতিয়া মই বনাওঁগৈ চাহো বনাই থাকিম, আৰু লগতে ভাতৰো যোগাৰ কৰি থাকিম। পিংকি মাহী গ'ল খিচিৰি খাই, তাৰপিছত এতিয়া আমিহে চাহ খাবলৈ লৈছোঁ। আৰু এইফালে ভাতৰ কাৰণে কি বনাওঁ বোলো তাকে চাই মেলি পাতি আছোঁ, কিবা কিবি বনাই আছোঁ। আৰু কি বনাইছিলোঁ পাহৰি থাকিলোঁ, কাৰণ মই ভিডিঅ'টো এডিট কৰিছোঁ বহুত দিনৰ পিছত, আৰু বনাইছিলোঁ কেতিয়াবাতে। আৰু দুপৰীয়া সময়ত চাহ অকণমান লাগেই, যিমান গৰম হ'লেও চাহ অকণমান খাবলৈ মনেই যায়। যদিও চৰ্বত খাওঁ, আকৌ চাহ অকণমান খাবলৈ মন যায়। আৰু তাৰপিছত বেটাহঁতে মোক মুটি উটুৱাই দিলে গাটো, আকৌ মই মেক্সি চেঞ্জ কৰিবলগীয়া হ'ল, গম পাইনে। দিনটোত মই 3টামান মেক্সি চেঞ্জ কৰিব লাগে, কেতিয়াবা তাতকৈ বেছিও লাগি যায়। আৰু এয়া গধূলি সময়ত এতিয়া মানে বেটাহঁতক মালিচ কৰি ধাইমা আহিছে, সেইটো চাঞ্চতে মই বোলো এটা কেক বনাওঁ, কাৰণ কাইলৈ আমাৰ ঘৰলৈ আহিব আলহী। কোন আলহী আহিব আপোনালোকে নেক্সট ভিডিঅ'ত গমেই পাব। এতিয়া মই কেক বনাব লৈছোঁ, আৰু কেকৰ মই ৰেচিপি শ্বুট কৰা নাই দেই, কাৰণ মই কেকৰ ৰেচিপিটো দিছোঁ আগৰ এটা ভিডিঅ'ত। আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে, তেনেহ'লে আপোনালোকে চেক কৰোঁ ভিডিঅ', তাতে পাই যাব। আৰু ইমান যে চেনিত পৰোৱা নহয়, তাকে পৰুৱা বাচি মই এতিয়া চেনি দি আছোঁ। আৰু কেকৰ আন্দাজটোতো একেটাই, গোটেইখিনি বস্তু সম পৰিমাণে দিব লাগে আমি, তেতিয়া এটা ধুনীয়া কেক হয়। আৰু লগতে দিছোঁ মই ইলাইচি, এইখিনি মিক্সিত এতিয়া মাৰি ল'ম। আৰু মাইনী আছে যিহেতুকে, সেইকাৰণে অকণমান মোৰ সহায়ো হৈ গৈছে। মাইনীয়ে চেনিখিনি ধুনীয়াকৈ মাৰি দিছে মিক্সিত, তেনেকুৱা ধৰণৰ সহায়বোৰ। আৰু মই ধাইমা আহিলে বহুতখিনি কাম কৰোঁ, যদি এটা বেটা শুই থাকে, এটা বেটাক মালিচ কৰে, তেতিয়া মই বহুতখিনি কাম কৰিব পাৰোঁ। তেনেকৈ এতিয়াও মই কৰি আছোঁ। আৰু মাহীয়ে বাকী কিবা কিবি সৰু সুৰা কামবোৰ কৰি আছে। এটা ঘৰত কাম শেষ হয় জানো, বহুত কাম থাকে ন। আৰু এইফালে মালিচ কৰি হৈ গ'ল, এটা মালিচ কৰি আছে, এটা বেটাক হৈ গ'ল। আৰু মাইনী এইটো খেলনা তাক খেলাই আছে। মালিচ হৈ যোৱাৰ পিছতো মই ধাইমাক চাহ দিলোঁ। তাৰপিছত বেটাই অকণমান আমনি কৰিছিলে, সেইটো কাৰণে তেওঁ লৈ দিছিলে। এতিয়া তেওঁ যাবলৈ লৈছে যিহেতুকে, সেইকাৰণে মোক দিছে, আৰু তেওঁ যাব লৈছে। আৰু লগতে মণিমাহী আহিছে, মণিমাহী আহি হাত চাত ধুই আছে, কামৰ পৰা আহিছে যে, সেইকাৰণে। আৰু এইফালে মিলিমাহীও কিবা এটা কৰি আছে, চাহৰ যোগাৰ কৰিছে নেকি চাগে। আৰু ধাইমা এইফালে যাবলৈ লৈছে। আৰু ৰাতি মই বনালোঁ মুড়ি ঘণ্ট, মাছৰ মাথা আছিলে, বুট দাইল দি বনাই দিলোঁ একেবাৰে চিম্পল। আৰু এনেকৈয়ে পাৰ কৰিলোঁ হাজবেণ্ড নোহোৱাকৈ দিনকেইটা। সদায় ভিডিঅ' নাই কৰা বাৰু, 2-3 দিন মিলাই এটা ভিডিঅ' কৰিছোঁ। কেনে পালে চাই জনাব আপোনালোকে। আৰু যদি চাই ভাল পায়, তেনেহ'লে প্লিজ ফেচবুক প্ৰফাইলটো মোক ফ'ল' কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত। আৰু যদি ইউটিউবত চাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক কেকটো যে বনাইছিলোঁ, খাবলৈ কিন্তু বৰ ধুনীয়া হৈছে। আৰু শেষলৈকে চালে যে ভিডিঅ'টো, তাৰ বাবে বহুত বেছি ধন্যবাদ।
বাই।